বঙাইগাঁও পৌৰসভাৰ উদ্যোগত ভাৰত কেশৰী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫তম জন্মজয়ন্তী আজি শ্ৰদ্ধা আৰু গাম্ভীৰ্যৰে উদযাপন কৰা হয়। উত্তৰ বঙাইগাঁৱৰ অটল ভৱনত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি, জনপ্ৰতিনিধি আৰু বহুসংখ্যক নাগৰিকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শুভাৰম্ভণিতে বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসে বন্তি প্ৰজ্বলন কৰি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে তেওঁৰ দেশপ্ৰেম, শিক্ষা, সমাজসেৱা আৰু ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। আজিৰ এই কাৰ্যসূচীত পৌৰপতি চন্দ্ৰ দাস, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়, উপপৌৰপতি শৈলেন্দ্ৰ চৰকাৰ, সমাজকৰ্মী ইতেশ বৰদলৈ, উত্তৰ বঙাইগাঁও টাউন মণ্ডলৰ সভাপতি উজ্জ্বল দাস, ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ স্বপন ঘোষসহ জিলা, মণ্ডল, বুথৰ বিভিন্ন বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বক্তাসকলে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আদৰ্শক অনুসৰণ কৰি এখন শক্তিশালী আৰু সমৃদ্ধ ভাৰত গঢ়াৰ আহ্বান জনায়। নিউজ ডেস্ক বিজনী, ফৰ্চ 24। নমস্কাৰ। আজি ভাৰত কেশৰী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫তম জন্ম জয়ন্তী আমি উলমালৰে বঙাইগাঁও পৌৰসভাৰ উদ্যোগত আমাৰ এই অটল ভৱনত উদযাপন কৰিলোঁ। ইয়াতে উপস্থিত আছে বঙাইগাঁৱৰ হয়দৰ ৰাইজ, আমাৰ কামতা পৌৰ অট'নমাছ কাউন্সিলৰ ভাইচ চেয়াৰমেন সুগেন ৰায় ডাঙৰীয়া, আমাৰ সকলো ৱাৰ্ড কমিছনাৰ আৰু বঙাইগাঁৱৰ সকলো স্তৰৰ ৰাইজ আপোনালোকে দেখা পাইছে, সকলোৱে ইয়াতে সমবেত হৈছে আৰু খুব ধ্যানগম্ভীৰভাৱে এনাউন্সাৰ এজন কৈ আছিল যে ইমান মনোযোগেৰে যে বিশেষ কৰি আমাৰ সুকেন দা কৈ আছিল, ধ্যানগম্ভীৰভাৱে এই তেখেতৰ সম্বন্ধে যিখিনি কোৱা হৈছে, আমি বহুতো কথা নাজানো, তথাপি যিখিনি কোৱা হৈছে আজি আমি সকলোৱে ধ্যানগম্ভীৰভাৱে এইটো শুনিছোঁ। তেখেতৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি জানো তেখেতে অখণ্ড ভাৰতৰ প্ৰবক্তা আৰু আমি যে আজি অখণ্ড ভাৰত, যদিও এইটো জিন্নাৰ চক্ৰান্তত ভাৰতখন দ্বিখণ্ডিত হ'ল, তথাপি আমি যে বেংগল প্ৰভিন্সটো যে ভাগ কৰাৰ এটা জঘন্য চক্ৰান্ত হৈ আছিল, লগতে আমাৰ অসমখনো দি দেন পূৰ্ব পাকিস্তানৰ লগত সন্নিৱিষ্ট কৰাৰ এটা যে চক্ৰান্ত চলি আছিল, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কি ক'ম, তেখেতৰ বলিদান ব্যৰ্থ যোৱা নাই। তেখেতৰ নেতৃত্বতেই আমি আজি অখণ্ড ভাৰতত অসম তথা উত্তৰ পূৰ্বাঞ্চলখন সামিল হৈছোঁ। তেখেতে কৈছিল জিন্না ডিভাইডেড ইণ্ডিয়া বাট আই ডিভাইডেড বেংগল প্ৰভিন্স, অৰ্থাৎ ৱেষ্ট বেংগল কওক আৰু আমাৰ অসমখনে যিখনটো বেংগল প্ৰভিন্স আছে, বৃহত্তৰ ভাৰতবৰ্ষৰ লগত আমি আজি আছোঁ। তেখেত সেই মহান স্বপ্নদ্ৰষ্টা, ভাৰতৰ আধুনিক ভাৰতৰ ৰূপকাৰ, স্বাধীনতা সংগ্ৰামী, প্ৰবল ব্যক্তিত্ব, বিভিন্ন গুণাৱলী, পাণ্ডিত্যেৰ অধিকাৰী সেই মহান ব্যক্তিজনক আমি সকলোৱে ইয়াতে শ্ৰদ্ধা যাচিছোঁ। আৰু কিবা অলপ কিছু কোৱাৰ কাৰণে আমি আমাৰ মাননীয় সুগেন দাক অনুৰোধ কৰিলোঁ। হয়, আচলতে বঙাইগাঁও পৌৰসভাৰ উদ্যোগত এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হৈছে। সকলোৱে জানে যে অখণ্ড ভাৰতৰ যি স্বপ্নদ্ৰষ্টা, যে আমাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতত যি চিন্তা কৰা হৈছিল স্বাধীনতাৰ আগৰ পৰাই, আচলতে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই, সেইগৰাকী যি আমাৰ পুৰোধা ব্যক্তি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, যি আজিও মানে প্ৰচাৰ বিমুখ হৈয়ে আছিলে, আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টী ইণ্ডিয়ান চৰকাৰখনে তেখেতৰ যি সমৰ্পণ, দেশৰ কাৰণে যি সমৰ্পণ, সেই সমৰ্পণৰ কথাখিনি এতিয়া আমাৰ জনসাধাৰণৰ ওচৰলৈ লৈ অহাৰ কাৰণে এটা চেষ্টা চলাই আছে। গতিকে আজি তেখেতৰ যি ১২৫ সংখ্যক জন্ম জয়ন্তী, ১৯০১ চনৰ আজিৰ দিনটোত ৬ জুলাই তাৰিখে তেখেতৰ জন্ম হৈছিল। গতিকে তেখেতৰ যি জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বঙাইগাঁও পৌৰসভাই এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যে তেখেতৰ নামাকৰণেৰে আমাৰ উত্তৰ বঙাইগাঁও এই বজাৰ, যি বৌ বজাৰ বুলি আছে, সেই বৌ বজাৰখন তেখেতৰ নামাকৰণেৰে আজি নামাকৰণ কৰা হ'ব বুলি এটা প্ৰস্তাৱ লৈছে, আৰু সেই প্ৰস্তাৱখিনি গোটেই ৰাইজে ভাল পাইছে। গতিকে তেনেকুৱা এটা অনুষ্ঠানত মই নিজে ব্যক্তিগতভাৱে ইয়াত উপস্থিত থাকিবলৈ পাই নিজকে ধন্যবাদ দিছোঁ। ধন্যবাদ।